ক্ৰিয়েটিভ টেক অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 26-27ৰ বিষয়ে আপোনালোকক জনাব লৈছোঁ কেনেদৰে অনলাইন আবেদন কৰিব। গোটেই প্ৰচেছটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাই গৈ থাকিব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যোনটো অফিচিয়েল ৱেবছাইটৰ লিংক মই যোনটো অ'পেন কৰি থৈছোঁ এইটো আপোনালোকে পাই যাব। তাত ক্লিক কৰি আপোনালোকে ইয়ালৈ ডাইৰেক্টলি আহিব পাৰিব আৰু ইয়াত দি দিছে আপোনালোকৰ যোনটো অনলাইন এপ্লিকেশ্যনৰ ডেট 29 তাৰিখে ষ্টাৰ্ট হৈ গৈছে, জুলাই 29 তাৰিখে। আপোনালোকে কেতিয়ালৈকে কৰিব পাৰিব 21/8/2026। পাব্লিকেশ্যন আপোনালোকৰ যোনখন প্ৰভিজনেল লিষ্ট মাৰিব সেইখন দিব 25 তাৰিখে। নেক্সট আপোনালোকে ক্লেইমছ এণ্ড অবজেকশ্যনৰ কাৰণেও সময় পাব। তাৰপাছত আপোনালোকৰ যোনখন ফাইনেল মেৰিট লিষ্ট সেইখন আপোনালোকৰ ওলাই আহিব। তাৰপাছত আপোনালোকে ইম্পৰ্টেণ্ট ন'টিছ আৰু গাইডলাইনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, এইখিনি আপোনালোকক মই দেখুৱাই দিছোঁ। ইয়াত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি পেলাই আপোনালোকে চাব পাৰে যোনখিনি ইয়াত লিখা আছে। মই আপোনালোকক অলৰেডি ক'লোৱে কেনেদৰে অনলাইন আবেদন কৰিব, আপোনালোকে কোনটো ৱেবছাইট, যোনটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক দিয়ে দিম। ইয়াত আপোনালোকে সেইখিনি চাই ল'ব। ইয়াত গৈ পেলাই পঢ়িলে আপোনালোকে গম পাব কেনেদৰে অনলাইন আবেদন কৰিব লাগে লিখা আছে। তাৰপিছত তলত আপোনালোকৰ যোনখিনি ইম্পৰ্টেণ্ট ডেট সেইখিনি দিয়া আছে। নেক্সট যদি মই গাইডলাইনৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, আপোনালোকে অলৰেডি গম পাইছে আপোনালোকে 80% অৰ্থাৎ 80% পাব লাগিব আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 80% পালেহে আপোনালোকে এলিজিবল হয় অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে। ইয়াৰ আগতে আপোনালোকৰ কি হৈছিলে, অনলাইন এপ্লিকেশ্যন হোৱা নাছিলে। DHC ফালৰ পৰা আপোনালোকৰ যোনখন বেনিফিচিয়াৰী লিষ্ট বা মেৰিট লিষ্ট অফলাইন আপোনালোকৰ আপলোড অফিচিয়েল ৱেবছাইটতে আপোনালোকৰ আপলোড কৰিছিলে, কিন্তু অনলাইন আবেদন আপোনালোকক কৰিবলৈ দিয়া নাছিলে। তেওঁলোকৰ ফালৰ পৰা আপোনালোকক কি কৰিছিলে, মেৰিট লিষ্টখন বনাই পঠাইছিলে। যিহেতু আপোনালোকে 80% পাইছে বুলি তেওঁলোকে বিবেচনা কৰি সেই মেৰিট লিষ্টখন তেওঁলোকৰ ফালৰ পৰা বনাই পঠায়। আৰু এতিয়া আপোনালোকে নিজে অনলাইন আবেদন কৰিব লাগিব, যোনটো অফিচিয়েল ৱেবছাইট আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত যোনখিনি গাইডলাইন আছে আপোনালোকে ভালদৰে পঢ়ি ল'ব, কেনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰাৰ পাছত যোনখন স্কুটি পাবলৈ আপোনালোকে কি কৰিব লাগিব। নেক্সট যদি আপোনালোকক ক'ব যাওঁ, আপোনালোকে এটা একাউণ্ট ৰেজিষ্টাৰ কৰিব লাগিব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব, ৰোল নাম্বাৰ দিব লাগিব আৰু আপোনালোকৰ যোনটো ফোন নাম্বাৰ সেই ফোন নাম্বাৰটো দি পেলাই আপোনালোকে ইয়াত গেট OTP যোনটো অপশ্যন দেখিবলৈ পাইছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। গেট OTP অপশ্যনত ক্লিক কৰাৰ পাছতে আপোনালোকৰ ওচৰলৈ এটা OTP আহিব। তাৰ পাছতে আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ সেইটো কমপ্লিট হ'ব। তাৰপাছতে নেক্সট আপোনালোকে লগ ইন কৰি পেলাই ফিল আপ কৰিব লাগিব কিবা তেনেকুৱা ধৰণৰ যদি ফৰ্ম থাকে। এতিয়া যিহেতু কোনো ষ্টুডেণ্টৰ মোৰ ওচৰত ডাটা নাই, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম। এইদৰে আপোনালোকে গোটেই প্ৰচেছটো কৰি ল'ব, একেবাৰে ইজি হয়। আৰু যদি কেনেবাকৈ কোনোবাই মোক প্ৰভাইড কৰে তেওঁলোকৰ ইনফৰ্মেশ্যন, তেতিয়া মই আপোনালোকক নেক্সট গোটেই প্ৰচেছটো আপোনালোকক এপ্লাই কৰা প্ৰচেছটো নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।